Good morning everyone. মই ৰাজশ্ৰী মোৰ এটো YouTube চেনেল ৰাজশ্ৰী's collection পৰা আজি আপোনালোকৰ এটা ভিডিও কৰি দিছো যেহেতু মই বহুত দিন আপোনাৰ YouTubeৰ ভিডিও দিয়া নাই মই যিবোৰ মোৰ লাইভ সেশন হৈ থাকে মোৰ Facebook পেজ ৰাজশ্ৰী's collection তাৰ পৰা মই লাইভ আহো আৰু ৰিলছটো কিছুমান মই এনেকা জুৱেলাৰিজ দি থকা হয় বাট আজি ফাৰ্স্ট টাইম মই নতুন কিবা এটা আনিছো মোৰ Facebook পেজ আৰু মোৰ YouTube চেনেললে সো আপোনালোকক গুলো জনাই দিও যেটো আপোনালোকে জানে মই যেটো জুৱেলাৰি লগত ইনভলভ হয় মই সিলভাৰ বেস গোল্ড পলিশ আৰু ৰো গোল্ড যেটো আমাৰ ৰন্থলিমেট হুনৰ গহনা লগত মই যেটো কাম কৰি আহিছো আজি বহুত বছৰ ধৰি সো আপোনালোকে বহুতে মোৰ পৰা লৈছেও অফলাইন অনলাইন মোৰ দুখনকে শোৰুম যেটো আছে এখন হৈছে মৰিয়নি আৰু আনখন হৈছে আপোনাৰ হিবহাগৰ সো হেখিনিটো মোৰ এটা আপোনালোকে জানে বহুতে মোৰ পৰা লৈছে বাট এতিয়া নতুনকে ব্যৱসায় এটা মই আৰম্ভ কৰিবলৈ গৈছো হেতু হৈছে আপোনালোকে জানে আৰবিসি আপোনালোকে Facebook পেজ এটা আছে মোৰ ৰাজশ্ৰী's collection বুলিটো আপোনালোকে জানে হেতু হৈছে মোৰ জুৱেলাৰি আৰু নেক্সট মোৰ আৰু এটা পেজ খোলা হৈছে এটো নাম হৈছে আৰবিসি ৰেকি জেমষ্টন কালেকশনস তাত আপোনালোকে জেমষ্টনস বুৰ লব পাৰিব যেনেকে মই এখিনি ব্ৰেসলেটস পিনি আছো আপোনালোকে দেখিছে বহুতে ভাবে যে এই ব্ৰেসলেট খিনি জাস্ট ফৰ শো বাট দিস ইজ নট ফৰ শো এটো শো কাৰণে নহয় এখিনি বহুতখিনি হিলিং পাৰপাসৰ কাৰণে কাম হয় বাট আমাৰ যিবোৰ ইনটিউশন থাকে বা যিখিনি প্ৰবলেম আমি ফেস কৰি থাকো হেখিনি কাৰণে এইখিনি বহুতখিনি এসেনশিয়াল আৰু মই বেনিফিট পাইছো কাৰণে মই আপোনালোকৰ কাৰণে লৈ আহিছো আৰু বহুতে লৈও আছে অলমোস্ট আৰু মেইনলি আৰু এটা কথা ক'ব কাৰণে আহিলো যেহেতু বহুতে মোৰ কোৱেশ্চন উদিছে বাট বহুতে মেছেজও কৰে যে আপুনি ৰেকি ক্ৰিস্টালস বুদি থাকে যেটো আপুনি ৰেকি হিকানি বাট মই এটাই কম যে মই যেটো ব্যৱসায় এটা কৰি আছো আজি মই গহনা ব্যৱসায় কৰিছো কাৰণ মই ব্যৱসায়হে কৰিছো আই এম জাস্ট ডুইং এন বিজনেস মই আপোনাৰ মই কিন্তু গহনা বনাব নাজানো ঠিক একেদৰে মই কিন্তু এইখিনি আপোনালোকৰ কাৰণে আনিছো সাৰ্টিফাইড আনিছো ল্যাবৰেটৰী টেস্টেড হয় আৰু আমি ইয়াৰ পৰা দিয়া সময়ত চাৰ্জ কৰিয়ে পঠিয়াও খালি মেইনলি ইয়াৰ বিষয় যদি আপোনালোকৰ ওচৰত যদি আছে যে আপোনালোকে জানে তেতিয়া আপোনালোকে লব বিচাৰিলে মোৰ পৰা আপোনালোকে যেটো মানে আজিকালিটো ঢেৰ পায় সো তেনেকা অৰিজিনালটো আপোনালোকে বিচাৰিলে মোৰ ইয়াৰ পৰা লব পাৰিব কাৰণ মই এবোৰ ল্যাবৰেটৰী টেস্ট কৰিহে আপোনালোকলে আনিছো আৰু বহুতে অলমোস্ট লৈছেও আৰু সেকেন্ড কথাটোলে এতিয়া আহো আৰু বহুতে হদিছে এস্ট্ৰোলজি কথা আপোনালোকে যেতিয়া এটো বিষয় হদিলে বহুত পাৰ্সোনাল প্ৰবলেমছ কিছুমান আপোনালোকে শেয়াৰ কৰিলে মোৰ লগত WhatsAppত বহুতে কৈছে যে মোৰ এনেকা প্ৰবলেমছ কিছুমান ফেস কৰিছে বহুত কিবা কিবি প্ৰবলেমছ বাট আই এম নট এন এস্ট্ৰোলজাৰ মই এজন এস্ট্ৰোলজাৰ নহয় মই জুঠিকি নহয় একচুয়ালি জুঠিকি নহয় সো এটো কাৰণে বাট I can do for you all মই আপোনালোকৰ কাৰণে যেটো এস্ট্ৰোলজি মই বিশ্বাস কৰো মানি আহিছো আজিলৈকে মানে যদি ক'বলৈ যাও till now মানে আজি পৰ্যন্ত মই এস্ট্ৰোলজি ফেট কৰো বিশ্বাস কৰো কাৰণ মই কৰি আহিছো আৰু তাতকেও ডাঙৰ যেটো মেইন পইণ্ট হেতু হৈছে মোৰ মা হৈছে এগৰাকী এস্ট্ৰোলজাৰ সিজন এস্ট্ৰোলজাৰ হয় আৰু তেওঁ আগৰ পৰাই মানে এস্ট্ৰোলজি ফলো কৰি আহিছে বহুতে তেনেকৈ অংশত প্ৰফেশনালি তেওঁ আজিলৈকে অহা নাই তেওঁ এনে কোনবা আহে তেওঁলোকক চাই দিয়ে বা কোনবাই তেওঁলোকৰ মাই ফেস ৰিডিং জানে প্লাম ৰিডিং জানে ফেস ৰিডিং জানে এস্ট্ৰোলজি জোডাইক সাইন হেখিনি মাই জানে সো হেতু কাৰণে যেটো মোৰ মায়ে কিন্তু এই বস্তুটো প্ৰফেশন হিচাপে লোৱা নাই তেওঁ জাস্ট ভাল পায় মানুহক দুই এটা কথা কইলে তেওঁলোকৰ মিলে তেওঁলোকেও ভাল পায় ঠিক তেনেদৰে মুকু মায়ে মোৰ হাত চাই এদিন কৈছিলে যে তোমাৰ বিজনেস লাইন আছে তেতিয়াটো মই জোক কৰি উৰাই দিছিলো যেটো আপোনাৰ এনেকা কিবা এটা কথা যদি আপোনাৰ কইলে যেটো কথাত আপুনি একদম জিৰো যেতিয়া মোৰ এটা প্ৰথম যেতিয়া মোৰ প্লাম ৰিডিং কৰিছিলে হাতখন মই যেতিয়া মোৰ মাক দেখাইছিলো তেতিয়া মোৰ মায়ে কৈছিলে যে বলে বিজনেস লাইন এটা তোমাৰ ওলাইছে হয়তো কিয় বিজনেসত তুমি নামিব পাৰা বা তেতিয়া মই এটো এটা হাঁহি কৰি ফুৰ্তি কৰি ধেমালি কৰি উলাই দিলো যে মইটো ব্যৱসায় কৰা একোই নাজানো আই ডোন্ট নো এনিথিং এবাউট বিজনেস এন্ড অল কাৰণ মই নাজানো এই বিজনেস কাক কই তাকেই নাজানো বাট এতিয়া এগৰাকী মই বিজনেস ওমেন হয় আৰু নিজকে প্ৰাউড ফিল কৰো যেটো আপোনাৰ লাইফত কেতিয়া কি চেঞ্জ আহে কোনেও ক'ব নোৱাৰে হেকাৰণে আপোনালোকৰ কাৰণে আজি মোৰ মাৰ 12টা বজাত মই মোৰ Facebook পেজ ৰাজশ্ৰী's collection বা লাইভ আহিম বুলি ভাবিছো লাইভ সেশনটা কৰিম এস্ট্ৰোলজি লৈ তাত মোৰ কোনো বেনিফিট নাই বাট মোৰ কোনো তেনেকুৱা একো নাই বাট আপোনালোকৰ বহুত পাৰ্সোনাল প্ৰবলেমছ আপোনালোকে মোৰ WhatsAppত শেয়াৰ কৰিছে ৰেকি ক্ৰিস্টালস যেতিয়াবা সেল কৰিব ললো আপোনালোকে নিজৰ ভিতৰৰ প্ৰবলেমবোৰ মোৰ লগত শেয়াৰ কৰে হে তাৰ যদি অকমান কিবা এটা সমাধান দিব বিচাৰো বা কিবা এটা যদি আপোনালোকক ভাল হয় হেতু কাৰণেহে মোৰ যেটো অলৰেডি মোৰ নিজৰ মাগৰাকী এস্ট্ৰোলজাৰ হয় সো মই বেলেগক আনি পেলে আপোনালোকৰ ওচৰত দেখাব লগা হোৱা নাই মোৰ নিজৰ মাক থৰি আপোনালোকক মই তেনেকে ফুলফিল হৈছে মোৰখিনি যিখিনি মোৰ প্ৰয়োজনীয় বস্তু যেনেকে মই যেটো ভাবিছিলো ধৰক এখন বহুত কম বাজেটত মই এটা বিজনেস ষ্টাৰ্ট কৰিছিলো আজি সেই বিজনেসটো গৈ পেলে এখনৰ পৰা দুখন হৈছে কাইলেটো ভৱিষ্যতত আপুনি তিনি চাৰিখনকেও বাহিবলৈ আছে হেখিনি যেতিয়া মোৰ ফুলফিল হৈছে আপোনালোকৰ নিশ্চয় হ'ব জাস্ট ফলো কৰিব লাগে ট্ৰাষ্ট ইজ দ্য মেইন থিং বিশ্বাস কৰিলে সব হয় সো এটো কাৰণে আপোনালোকৰ বৰ দীঘলীয়া ভিডিও নকৰো মই আজি ফেসবুক পেজ আপোনালোকক দেখাইটো বহুতে হয়তো আপোনালোকে মোৰ
মানে ইউটিউবত আছে বাট ফেচবুক বহুতে নাই সো মোৰ ফেচবুক পেজ এটা আছে হেতু নাম হৈছে আপোনাৰ ৰাজশ্ৰীজ কালেকশ্যন বুলি মই আপোনালোকক ইয়াতে দেখাই দিছোঁ আপোনালোকে এটো ফলো কৰি লব ফলো কৰিলে আপোনালোকে লাইভ সেশনটো চাব পাৰিব আৰু লাইভত আপোনালোকে আপোনাৰ কোৱেশ্চনছবোৰ সুধিব পাৰিব আজি কিন্তু জাস্ট ফাৰ্স্ট মোৰ লাইভ সেশন হ'ব সো হেতু কাৰণে তাত অলপকেহে দেখাম মানে 1 ঘণ্টাৰ কাৰণে আহিম যদি আপোনাৰ কিবা কোৱাৰিজ থাকে সুধিব লগা থাকে আপোনালোকে সুধিব পাৰিব মোক আৰু এটো হৈছে মোৰ পেজ এনেকা আহিছে কাৰণে উল্টাকে আহিছে বাট ইয়াত ৰাজশ্ৰীজ কালেকশ্যন বুলি লিখা আছে পিওৰ সিলভাৰ বেস গোল্ড পলিশ ৰূপত বনোৱা পাৰ্থনৰ অসমীয়া গহনা আৰু এটো হৈছে মোৰ পেজ আৰু ইয়াত মোৰ অলৰেডি আপোনাৰ 42000 মানে ফলোৱাৰ্স আছে 42000 ফলোৱাৰ্স এতিয়ালৈকে মোৰ আছে আৰু আপোনালোকে পাৰিলে এই পেজটো ফলো কৰি থব যদি কিবা পিওৰ শুদ্ধ পিওৰ সিলভাৰ বস্তু যদি ল'ব বিচাৰে এইটো পেজত আপোনালোকে মানে কন্টাক্ট কৰিব পাৰিব সিলভাৰ বাহিৰে বেলেগ পোৱা নাযায় কিন্তু সিলভাৰ আৰু সোণৰ বাহিৰে বেলেগ পোৱা নাযায় আপোনালোকে ইয়াত ল'ব পাৰিব আৰু ফিডবেক এণ্ড অল বাট লাইভ সেশন সব মোৰ ইয়াতে আছে আৰু নেক্সট যেটো মই ৰেকি কানে খুলিছো হেতু আপোনালোকক দেখাই দিছো হেতু মোৰ হৈছে ৰেকি এটো আৰবিসি ৰেকি জেমস্টোন কালেকশনস এটো আপোনালোকে বেছি দিন হোৱা নাই খোলা আজি থাকে 1 উইকে হোৱা নাই ইয়াত আপোনাৰ 132 ফলোৱাৰ্স হৈছেগে সো আপোনালোকে এটো ফলো কৰি থব WhatsApp আছে ইয়াত মোৰ ৰেকি এয়াৰ মই আজি লাইভ আহিম বুলি দেখাইছিলো আপোনাৰ এষ্ট্ৰোলজি টক্স 12 বজাত লাইভ আহিম বুলি কৈছিলো মোৰ মাক লৈ পেলাই আপোনালোকৰ কিবা কোৱেৰিজ থাকিলে আপোনালোকে ডাইৰেক্ট আপোনাৰ প্লাম ৰিডিংটো আপোনাৰ সম্ভৱ নহব কাৰণ এতিয়াটো আপোনালোকৰ হাতখন দেখিলে যেটো মাই ক'ব পাৰিব আপোনালোকে ফেস ৰিডিং প্লাস আপোনাৰ নিজৰ জোডাইক সাইন বা আপোনাৰ নিজৰ ৰাখি লৈ বা আপোনাৰ গুটে মানুহৰ ক্যাৰেক্টাৰটো লৈ হেখিনিটো মাই এটলিষ্ট আপোনালোকক ক'ব পাৰিব আৰু যি আপোনালোকক মিলে আৰু যি আপোনালোকৰ ধৰক প্ৰবলেমছ আছে হেখিনি আপোনালোকে পাৰ্সোনালিও ক'ব পাৰিব তাৰ কাৰণে আপোনালোকক মই কন্টাক্ট ডিটেইলছ দি দিম আপোনালোকে তাক কন্টাক্ট কৰিব পাৰিব আৰু সো হেতু কাৰণে বুলো আপোনালোকক কওঁ জুনিয়া আজি ফাৰ্স্ট চাব মোৰ ভিডিওটো পাৰিলে সাবস্ক্ৰাইব কৰি লব মোৰ এই চেনেলটো আৰু মোৰ ফেসবুক পেজ ৰাজশ্ৰীজ কালেকশ্যনস বুলি আৰু আৰবিসি ৰেকি ক্ৰিষ্টেল জেমস্টোন কালেকশ্যনস দুটাত আপোনালোকে ফলো কৰি লব আৰু আজি ভিডিওটো আপোনালোক আহিব পাৰিব লাইভ সেশনটো 12টা বজাত হ'ব আহিব ভাল লাগিব কিবা প্ৰশ্ন থাকিলে আপোনালোকে ডাইৰেক্টলি সুধিব ভিডিও কলিংও লোৱা হ'ব আৰু পিন পোষ্ট কৰা হ'ব জুনে কোৱেশ্চন সুদেছ আৰু কাইন্ডলি আপোনালোকে শেয়াৰো কৰি দিব এবাৰ তেতিয়া বস্তুটো আপোনালোকে সবেই জনাজত হ'ব আপোনালোকে শেয়াৰো কৰি দিব সো কি মানে কলো নেক্সট যেতিয়া আহিম আপোনালোকৰ ওচৰত মই এটা বেল দি দিম যে আহিম বুলি আপোনালোকে এতিয়া ফলো কৰি লব পেজটো তেতিয়া আপোনালোকে নোটিফিকেশন বা আপোনালোকৰ ওচৰলৈ যাব নহলে আপোনালোকে গম নাপায় যে লাইভ কেতিয়া আহিছো যেতিয়া আপোনালোকে ফলো কৰি লব লাইভৰ বেল নোটিফিকেশনটো আপোনালোকলে ইউ উইল ৰিচ দি নোটিফিকেশনস আপোনালোকে পাই যাব সো ওকে থ্যাংক ইউ সো মাচ আৰু যোনে ফাৰ্স্ট আহিছে ওয়ান্স এগেইন আপোনালোকে সাবস্ক্ৰাইব কৰি লব লাইক কৰিব আৰু পাৰিলে শেয়াৰো কৰি দিব এটো মোৰ চেনেলটো সো টিল দেন বাই হ্যাভ এ নাইস ডে